Maldine Arasina Bulema Arasina যোৰহাট তথা অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনৰ এটি পৰিচিত অনুষ্ঠান অংকুৰ কলাকৃষ্টি কেন্দ্ৰ ইতিমধ্যে বিগত বহু দশক জুৰি অংকুৰ কলাকৃষ্টি কেন্দ্ৰই বহু নৱপ্ৰজন্মক বিহুৰ লগতে গীত মাতৰ ক্ষেত্ৰত আগবঢ়াই এখন মঞ্চ দিবলৈ সক্ষম হৈছে বিগত বছৰৰ দৰে এইবাৰো অনুষ্ঠান অংকুৰ কলাকৃষ্টি কেন্দ্ৰই আয়োজন কৰা 22 দিনীয়া বিহু নাচ আৰু ঢোল বাদন কৰ্মশালাৰ আজি সামৰণি অনুষ্ঠানটি অনুষ্ঠিত হৈ যায় কৰ্মশালাখনিত বিহু নাচৰ প্ৰশিক্ষক হিচাপে থাকে বিহু শিল্পী অৰ্পিতা হাজৰিকা আৰু মধুস্মিতা দত্ত মুখ্য প্ৰশিক্ষক হিচাপে উপস্থিত থাকে প্ৰশিক্ষণ প্ৰদান কৰে বিহু শিল্পী বাবুল বৰাই সামৰণি অনুষ্ঠানটিত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে শিক্ষাবিদ তথা সাংস্কৃতিক কৰ্মী কমলজ্যোতি গগৈ বিশিষ্ট শিল্পী তথা চিকিৎসক গোলাপ ডেকা বিশিষ্ট সমাজকৰ্মী হৰিশ কুমাৰ শইকীয়া বিশিষ্ট সাংবাদিক যোগেশ ওজা পোহৰ লাইব্ৰেৰীৰ মুখ্য সম্পাদক অমৰ বৰুৱা জ্যেষ্ঠ শিল্পী জীৱন চক্ৰৱৰ্তীৰ লগতে বহু কেইগৰাকী অতিথি উপস্থিত থাকে কৰ্মশালাখনিত 100তকৈও অধিক প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে বছৰৰে এই অংকুৰ কলাকৃষ্টি কেন্দ্ৰত আমি 1982 চনৰ 6 জুনত আমাৰ এই অনুষ্ঠানটো প্ৰতিষ্ঠিত হৈছিল আৰু 1983 চনৰ পৰা প্ৰতি বছৰৰে আমি কি কৰিছো বিহুৰ আগমুহূৰ্তত আমি এনেকুৱা এখন আমি বিহু আখৰা আমি দিওঁ আৰু এই আখৰাখনত আমাৰ যথেষ্ট আমি সহযোগ পাওঁ অভিভাৱক তথা আমাৰ ছাত্ৰ ছাত্ৰী আৰু ঠিক তেনেকৈ আমাৰ এইবাৰো এই 17 মাৰ্চৰ পৰা আমাৰ এই অনুষ্ঠানটো আৰম্ভ কৰিছিলো আমি আৰু আজি আমাৰ এই সামৰণি অনুষ্ঠানত আমি ভৰি দিছো আৰু যিসকল আমাৰ প্ৰশিক্ষাৰ্থী আছে সেই প্ৰশিক্ষাৰ্থীয়ে মানে এই নৱ প্ৰজন্ম প্ৰশিক্ষাৰ্থীসকলক আমি আগবাঢ়ি কেনেকৈ যোৱাৰ ক্ষেত্ৰত আমি প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ তেওঁলোকে যাতে ভৱিষ্যতে বহুতখিনি আগবাঢ়ি গৈ পেলাই বিভিন্ন জেগাত নাম কৰিব পাৰে ইতিমধ্যে আমাৰ এই অনুষ্ঠানৰ পৰা বহুত প্ৰতিযোগী এনেকৈ ওলাই গৈ বিভিন্ন জেগাত আমেৰিকাতো আমাৰ বিহু শিকাই আছে এই মৌচুমী ফুকন বুলি এগৰাকী বৰ বিহুতীয়ে তাৰপিছত প্ৰথম আমাৰ বিহুতী আছিল গীৰ্জা বৰুৱা তাৰপিছত আহি গ'ল আমাৰ ডিব্ৰুগড়ৰ দীপশিখা বৰুৱা পল্লৱী শইকীয়া আমগুৰি এনেকৈ বন্তি হাজৰিকা পাঞ্জলিকা হাজৰিকা এনেকৈ গোটেই সমস্ত নাচনীসকল আমাৰ ভাল নাচনীসকল আমাৰ এই অনুষ্ঠানৰ পৰা ওলাই গৈছে আৰু তাৰ ফলত আমি যথেষ্ট অনুপ্ৰাণিত হওঁ এই কাৰণে যে আমাৰ এই সকল বিহুতী গৈ পেলাই বাহিৰত গৈ পেলাই বহুতখিনি মানে এইখিনি দিশত আগভাগ ল'বও পাৰিছে আৰু নিজেও এই প্ৰতিভাটো বিকাশ কৰিব পাৰিছে এই ঢোলৰ আৰু মিলাই পেলাই 100ৰ ঊৰ্ধত হ'ব আমাৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা গতিকে তেওঁলোকে আহি পেলাই অংশগ্ৰহণ কৰিছিল আৰু বছৰৰ পৰা আমি লওঁ ধাৰ্য কৰি পেলাই আৰু আমাৰ কলেজত পঢ়া ল'ৰা ছোৱালীসকললৈকে আমাৰ ইয়াত মানে শিকিবৰ কাৰণে আহে তেওঁলোকে
যোৰহাট তথা অসমবাসীৰ বাবে সুখবৰ উজনি অসমৰ লগতে যোৰহাটৰ শিশু যুৱক যুৱতী মহিলাসকলৰ বাবে এয়া সুখবৰ যোৰহাটত মুকলি হ'ল লেকমি চেলুন যোৰহাটৰ গড় আলিৰ এপলো টাৱাৰৰ প্ৰথম মহলাত মুকলি ভাৰতবৰ্ষৰ অন্যতম জনপ্ৰিয় চেলুন লেকমি চেলুন লেকমি চেলুন মানে ভাৰতবাসীৰ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান লেকমি চেলুনখনত আপুনি পাব বিভিন্ন ধৰণৰ সুবিধা য'ত অত্যাধুনিক যন্ত্ৰৰে আপোনাক সজোৱা হ'ব ইয়াত বিভিন্ন ব্ৰাইডেল পেকেজ মেকআপ আৰ্টিষ্ট স্কিন কেয়াৰ হেয়াৰ ড্ৰেছৰ সুবিধা উপলব্ধ হ'ব য'ত থাকিব ৰেহাই মূল্য bensound.com